উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ২৭ নং খণ্ড। পাঠক, আমি আমাৰ কাহিনীৰ মাজতে এটা কথা ক'বলৈ ওলালোঁ। তাহানিখন হেনো এজন সন্যাসীয়ে বাটেদি গৈ থাকোঁতে খোজ কঢ়াত ভাগৰ লাগি ভাবিলে ডাঙৰ ডাঙৰ মানুহবিলাকে ঘোঁৰাৰে ফুৰে। তেওঁবিলাকে সেই ঘোঁৰাৰ ওপৰত উঠি ফুৰাৰ নিমিত্তে ভৰিত আৰু গাত দুখ নাপায়। ঘোঁৰাত উঠি ফুৰাটো বৰ সুখ। কিন্তু সেই ঘোঁৰা আৰু ধন ঐশ্বৰ্য বিভূতি হেনো ৰামৰূপী ভগৱন্তইহে দিয়ে। এই ভাবি সন্যাসীয়ে বাটে বাটে ৰামক তুতি কৰিবলৈ ধৰিলে। ৰাম, একঠো ঘোঁৰা দেলাই দে ৰাম, ৰাম, একঠো ঘোঁৰা দেলাই দে ৰাম। এইদৰে সন্যাসীয়ে তুতি কৰি কৰি গৈ থাকোঁতে দেখিলে এটা মৰা ঘোঁৰা বাটতে পৰি আছে। আৰু সেই ঘোঁৰাটোক বাটৰ পৰা টানি নি আঁতৰত পেলাবৰ কাৰণে তিনিটা মানুহে দুডাল বাঁহেৰে দুই মূৰে হাঙি বান্ধি ৰৈ আছে। পেলাব নোৱাৰে কেৱল এটা মানুহৰ অভাৱত। এনেতে সন্যাসী গৈ ওচৰ পালে। সন্যাসী গৈ পোৱা মাত্ৰেই মানুহ তিনিটাই সোধপোছ নকৰা কৰি সন্যাসীক টানি নি হাঙি বাৰীৰ এমূৰে ধৰিবলৈ দিলে। সন্যাসীয়েও অগত্যা এবাৰ নোৱাৰি সিহঁতৰ তিনিটাৰ লগত মৰা ঘোঁৰাটো হাঙি কৰি নি আঁতৰত থলে। ঘোঁৰাটো পেলাই উঠাৰ পাছত সন্যাসীৰ জ্ঞান হ'ল। পূৰ্ব জন্মৰ অথবা ইহজন্মৰে আগৰ দুখৰৰ স্বীকৃতি নাথাকিলে ইহজন্মত ৰামে ঘোঁৰা নিদিয়ে। আৰু খুজিলেও তাৰ গতি তেনেকুৱাই হয়। ইত্যাদি ভাবি চিন্তি সন্যাসীয়ে সেইবাৰ ক'বলৈ ধৰিলে, উল্টা বুজিলি ৰাম, উল্টা বুজিলি ৰাম। পাঠক, ভাবি চাব, প্ৰায় সকলো মানুহৰে জীৱনত কেতিয়াবা কেতিয়াবা এনেকুৱা দশা হয়। মানুহৰ কিয়? কেতিয়াবা কেতিয়াবা একোটা জাতিৰো এনে দশা ঘটে। সেইদিনাখন ৰাতি প্ৰায় দুপৰ হোৱাত কীৰ্তন ঘৰৰ ভিতৰত আঠোটা বৰগছাত প্ৰায় ১৬০০ চাকি লগাই নৈবেদ্য পাতি ভকতসকলে বৰসবাহৰ আয়োজন কৰিলে। যথা সময়ত ভকতসকলে এটি এটিকৈ আহি আসন ল'লে। তালিয়া খুলিয়া আহি ঠায়ে ঠায়ে বহিল। মুখিয়াল মেলুৱৈসকল শাৰী পাতি পাতি বহিল। বহি বহি ভকতনীসকলে কীৰ্তন ঘৰৰ পিৰালিত বহি নাম গাবলৈ ধৰিলে। একান্ত মনে গুৰু শংকৰ মাধৱৰ নাম স্মৰণ কৰি ভকতসকলে কলীয়া ঠাকুৰৰ নাম ল'লে। তালিয়াই তাল বজালে, খুলিয়াই খোল বালে। ৰাইজে হাত চাপৰি ধৰিলে। গিৰ গিৰ কৰি কীৰ্তন ঘৰত বৰসবাহ বহি গ'ল। নামৰ ধ্বনি শুনি বৰপেটাবাসী ল'ৰা তিৰোতাৰ মনত আনন্দ আৰু উৎসাহ হ'ল। ভকতসকলে প্ৰভু কৃষ্ণৰ লীলাবিলাক গালে। উৰে নিশা অখণ্ড প্ৰদীপৰ আগত কীৰ্তন ঘৰত বৰসবাহ হ'ল। ইফালে সেই নিশা বদনৰামে ডেকাবিলাকক গোট খোৱালে। সকলোৰে হাতত যাঠি, জোং, ঢাল, বাৰু ইত্যাদি দিয়ালে। আৰু ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে তেওঁ এযোৰা মানুহ মানৰ বুজ ল'বলৈ চাউল খোৱাৰ বাটলৈ পঠালে। আৰু তেওঁ নিজে মাক, মনোমতী, তিলোত্তমা, প্ৰমীলা ইত্যাদি তিৰোতাবিলাকক বাৰীৰ পাছফালে বাঁহৰ মাজত এটা গাঁত খনাই তাতে লুকাই থাকিবলৈ দি মানুহৰ লগত যুঁজিবলৈ সাজু হৈ ৰ'ল। পিছদিনা ৰাতিপুৱাল যুঁজাৰু ডেকাবিলাকে মুখ হাত ধুই লৈ হাতে হাতে অস্ত্ৰ লৈ লক্ষ্মীকান্ত আৰু বদন চৌধাৰীক আগত লৈ কীৰ্তন ঘৰৰ ভিতৰত সোমালগৈ আৰু কেতখিনি ডেকা গোটাবলৈ অভিপ্ৰায় কৰি তাতে অলপ পৰ বৰসবাহ চাবলৈ ধৰিলে। লাহে লাহে ৰঙা ৰ'দ উঠিল। কীৰ্তন ঘৰৰ বৰসবাহৰো ওৰ পৰিল। বিলনীয়াই চৰুৱে চৰুৱে প্ৰসাদ আনি বিলাবলৈ ধৰিলে। মুখিয়াল মেলুৱৈসকলৰ বৰ বৰ চৰু পাবৰ আশা হ'ল। প্ৰসাদ ল'বৰ সময়ত সকলোটিয়েই ফিতাহিতে ওফন্দি পৰিল। ই বোলে মই অমুকৰ ঘৰৰ, মই বৰ চৰু পাওঁ। সি বোলে ময়ো অমুকৰ ঘৰৰ, ময়ো বৰ চৰু পাওঁ।
এইদৰে ঐয়া হৈয়া কৰিবলৈ ধৰিলে। বৰচৰু দিওঁতে দিওঁতে বৰচৰুৰ ওৰ পৰিল। অৱশেষত বিলনীয়াই তজুৰাম নামেৰে মেলুৱৈ এজনৰ আগত এটা ছাকলী মলা থলে। ছাকলী মলা দেখি তজুৰাম খঙতে জ্বলি উঠিল আৰু বিলনীয়াক দাবী মাৰি ক'লে, কি মই হে মলাৰ মানুহ হলোনে? বিলনীয়াই ক'লে, বাপ বৰচৰু ঢুকাল, সেই দেখিহে মলা দিলোঁ, দুখ নধৰিব। তজুৰামে ক'লে, কি সনত গোবিন্দ সিহঁত সকলোকে চৰু দিলি, মোক মলা দি অপমান কৰিলি। বাপ খং এৰক। তজুৰামে খঙতে ক'লে, আজি এই বিষয়ে ভালকৈ লাগিম। কীৰ্তন ঘৰৰ হিম্বা আৰু বৰচৰু খাবৰ পৰত সনত গোবিন্দ ৰামা, দাই জগৰ লাগিলে তজু আৰু ভজু। তজুৰামৰ এই কথা শুনি গোবিন্দই মাত লগালে, হেৰ তজু, তইনো কীৰ্তন ঘৰৰ কি কৰিছ? তহঁতেনো কি কৰিছ? এইদৰে কথাত কথা বাঢ়ি প্ৰসাদৰ নিমিত্তে মুখিয়াল কেইজনৰ হুৰাহুৰি লাগিল। বেলি আৰে আৰে উঠিল। মেলুৱৈসকলৰ হুৰাহুৰি নমৰিল। বদন আৰু লক্ষ্মীকান্তই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, বাপসকল হুৰাহুৰি এৰক, যাতে দেশৰ ভাল হয় তাৰ হকে চিন্তক। লক্ষ্মীকান্ত আৰু বদনৰ এই কথাত মেলুৱৈসকলৰ গাত চুৰ্তিয়েই নহ'ল। দলাদলি মেল উলিয়াই হুৰাহুৰি পাতি বীৰসকলে হতাহতি আৰম্ভ কৰিলে। ইফালে কিন্তু ল'ৰা আৰু তিৰোতাবিলাকে সেই হুৰাহুৰিৰ ভিতৰতো এজেবা প্ৰসাদৰ নিমিত্তে বিলনীয়াক আকৌ কাবু কৰিবলৈ ধৰিলে। কীৰ্তন ঘৰত এইদৰে এফালে মেলুৱৈ বীৰসকলৰ হুৰাহুৰি আৰু এফালে ল'ৰা তিৰোতাবিলাকৰ প্ৰসাদৰ নিমিত্তে হাকৌ বিকৌ হৈ থাকোঁতেই চাউল খোৱা নৈ পাৰ হৈ প্ৰায় 1200 মান কীৰ্তন ঘৰৰ ফালে আহিবলৈ ধৰিলে। বদন আৰু লক্ষ্মীকান্তই পঠোৱা মানুহযোৰাক বাটতে পাই সিহঁতে কাটিলে আৰু সিহঁতক কাটি উঠি মানহঁতে হাতত মুকলি তৰোৱাল লৈ কীৰ্তন ঘৰৰ ফাললৈ আহিল। মানক অহা দেখি বদন আৰু লক্ষ্মীকান্ত দুয়ো নৈৰাশ মনেৰেও মৰণত শৰণ দি সেই 400-500 ডেকালৈ মানৰ সন্মুখ হ'ল। মানে অসমীয়াৰ কম যুঁজাৰু দেখি কিৰিলি মাৰি বদন আৰু লক্ষ্মীকান্তৰ যুঁজাৰুবিলাকক ধৰিলে। দুয়ো দলেই অলপ পৰ ঘপিওৱা ঘপি আৰু হতাহতি ৰণ কৰিলে। অসমীয়া হাৰিল। মানৰ দাৰ কোবত বদন আৰু লক্ষ্মীকান্ত দুয়ো অৱশ হৈ পৰিল। কিন্তু দুয়োজনৰে গলত ঘা নপৰি বাহুত ঘা লগাৰ বাবে জীৱন নগ'ল। মানহঁতে অসমীয়া যুঁজাৰুবিলাকক ঘটোৱাই কাটি ছিঙি নাশ কৰি কীৰ্তন ঘৰলৈ লৰি আহিল আৰু গড়ৰ কেওটা দুৱাৰ মুখ ঘেৰি লৈ এজাক মান গড়ৰ ভিতৰত সোমাই কীৰ্তন ঘৰত জুই লগাই দিলে। বৰ বৰ মেলুৱৈসকলক আৰু ল'ৰা তিৰোতাকো কাটি কাটি সেই জুইত জাপি জাপি দিলে। চাই থাকোঁতে থাকোঁতে কীৰ্তন ঘৰৰ জুইয়ে বৰপেটাৰ গোটেইখনতে ব্যাপি পৰিল। মানহঁতে বৰপেটীয়া মানুহ যাকে য'তে পালে তাকে ত'তে কাটিলে। মানৰ হাতত কলীয়া ঠাকুৰৰ মাহাত্ম্যত বৰপেটাবাসীসকলে ইহজনমৰ যাতনাৰ পৰা মুক্তি পালে। আগৰ অধ্যায়ত মেলুৱৈসকলে কলীয়া ঠাকুৰৰ মাহাত্ম্যৰ বিষয়ে কোৱা কথাফাকি এইৰূপেই সঁচা হ'ল। মানে এইদৰে প্ৰায় এবেলা বৰপেটা উপান্ত কৰিলে। এনেতে ভাটিবেলীয়া ৰিচাৰ্ডছন চাহাব আহি পালে। ৰিচাৰ্ডছন চাহাব অহা শুনি মানে বৰপেটা এৰি চিৰিলি বিৰিলি হৈ আকৌ আগে আগে পলাল। ৰিচাৰ্ডছন চাহাবে মানক বৰপেটাৰ পৰা খেদি সেই নিশাৰ নিমিত্তে বৰপেটাৰ মেটুৱাকুচি পথাৰত বাহৰ কৰিলে। মান পলাই যোৱা শুনি বৰপেটাৰ মানুহবিলাক হাবি বননিৰ পৰা ওলাই আহিল। গোটেইবিলাক মানুহ যেতিয়া আকৌ বৰপেটা চাপিলহি তেতিয়া গোটেইখন বৰপেটাতে কান্দোনৰ ৰোল উঠিল। জীয়াই থকা মানুহবিলাকে মৰা মানুহবিলাকৰ নিমিত্তে আৰাও কৰিবলৈ ধৰিলে। বোপাই কলৈ গলি অ? ককাই কলৈ গলি অ? সিহঁতৰ বিননিত গছৰ পাতবিলাকেও যেন বিনাবলৈ ধৰিলে। মৰা মানুহৰ আত্মীয় কুটুমবিলাকে তেওঁবিলাকৰ মৰা আত্মীয় কুটুমবিলাকৰ শৱবিলাক বিচাৰি বিচাৰি নৈৰ পাৰত সৎকাৰ কৰিবলৈ ধৰিলে। ঘৰ দুৱাৰবিলাক পুৰি যোৱাত ল'ৰা তিৰোতাবিলাকে কান্দি কান্দি আলিয়ে পদূলিয়ে পৰি ৰ'ল।
বদন চৌধুৰীৰ ঘৰ বৰপেটা সত্ৰৰ অলপ বাহিৰত থকাৰ নিমিত্তে জুইত পোৰা নগ'ল। মান যোৱাৰ পিছতে অনাথ চৌধুৰী, শান্তিৰাম ভকত এওঁবিলাক দুয়ো লক্ষ্মীকান্ত আৰু বদনৰ দুটা বিচাৰিবলৈ ধৰিলে। ভালেখিনি পৰ বিচাৰি বিচাৰি তেওঁবিলাক দুয়োজন বীৰৰে দেহ দুটা পালে। প্ৰথমতে তেওঁবিলাক দুয়ো মৰা যেন অনুমান হ'ল। অনাথ চৌধুৰীয়ে কান্দিবলৈ ধৰিলে। কিন্তু সুচতুৰ শান্তিৰামে দুয়োটাকে লৰি চাৰি দেখিলে যে তেওঁবিলাকৰ কাৰো গলত ঘা লগা নাই। নাকত হাত দি চাই দেখিলে যে দুয়োৰে অলপ অলপ নিশাহ বৈ আছে। তেতিয়াই শান্তিৰাম ভকতে অনাথ চৌধুৰীক নিজৰ মনৰ ভাৱ কৈ ৪-৫জন মানুহ মাতি আনি ধৰাধৰি কৰি দুয়ো বীৰকে ঘৰলৈ নিয়ালে। তাত নি দুয়োকো দুখন খাটত শুৱাই কান্ধৰ ঘা পানীৰে ধুৱাই তাত অলপ ঔষধ দি ঘা দুডোখৰ বান্ধিলে। তাৰ পিছত দুকুৰা জুই আনি দুয়োজনকে সেকিলে। এইদৰে ওৰে নিশা দুয়োগো সেৱা শুশ্ৰূষা কৰাত ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে দুয়ো বীৰে গাত তত পালে। চকু মেলি দুয়ো ভোক লাগিছে বুলি ক'লে। তেতিয়াই বদনৰ মাকে আৰু গাভৰু তিনিজনাই লগ লাগি এফেৰা মণ্ড পগাই খোৱালে। এইদৰে প্ৰতিপাল কৰাত তাৰ পিছদিনা দুয়ো মাত কথা দিব পৰা হ'ল। কিন্তু তেতিয়াও দুয়ো সম্পূৰ্ণ আৰোগ্য নোহোৱাত আকৌ ৬-৭ দিনলৈ শয্যাতে পৰি থাকিল। এই ৬-৭ দিনে শান্তিৰাম ভকত, অনাথ চৌধুৰী, পমিলা, মনুমতী, তিলোত্তমা সকলোৱে দুয়ো বীৰকে প্ৰতিপাল কৰিবলৈ বাকী নেৰিলে। ভাল ভাল ঔষধৰ বলত দুয়োৰো ঘা শুকনিমোৱা ধৰিলে। কিন্তু তেওঁবিলাকৰ গাৰ পৰা ভালেমান তেজ যোৱাত তেওঁবিলাক বহুদিনলৈকে দুৰ্বল হৈ থাকিল। এই অৱস্থাতে দুয়ো বীৰে এদিন দুপৰীয়া শুই আছে। বদনৰ মাকে আৰু পমিলাই বদনক শুশ্ৰূষা কৰিছিল। মনুমতী আৰু তিলোত্তমাই লক্ষ্মীকান্তক শুশ্ৰূষা কৰিছিল। সেই সময়তে লক্ষ্মীকান্তই কিবা এটা সপোন দেখিয়াই হবলা টোপনিতে বকিলে। মানহঁতেনো মনুমতীক ভালে ৰাখিছেনে? মনুমতীয়ে লক্ষ্মীকান্তৰ এই প্ৰলাপ নিজ কাণে শুনি তেতিয়াই চকু চলচলীয়া কৰিলে। তিলোত্তমাই মনুমতীৰ ভাৱ বুজি তললৈ মূৰ কৰিলে। এনেতে লক্ষ্মীকান্তই সাৰ পাই উঠি মনুমতী বুলি মাতিলে। তেওঁ সাৰ পোৱা দেখি মনুমতী লৰালৰিকৈ উঠি গ'ল আৰু শোৱা কোঠালিত সোমাই বিচনাত পৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে। ইফালে পমিলাইও বদন চৌধুৰীৰ ওচৰৰ পৰা কিবা এটা সকামত উঠি ভিতৰলৈ আহিল আৰু পমিলাই মনুমতীৰ শোৱা কোঠালিত সোমাই মনুমতীয়ে উচুপি উচুপি কান্দিব থকা দেখিলে। পমিলাই মনুমতীক সাবত মাৰি ধৰি সুধিলে, "সখী, সখী, তুমি আজি কান্দিছা কেলৈ?" মনুমতীয়ে ক'লে, "সখী, মোৰ আজি হাতু ভাৰস্তৰ কথা মনত পৰিছে। মোৰনো আই দেউতা কলৈ গ'ল? মোৰনো আশ্ৰয়দাতা বৰুৱা বৰুৱানীৰ কি হ'ল? আমাৰনো সুখৰ বৰবাৰী কলৈ গ'ল? ঈশ্বৰেনো মোক জীয়াই ৰাখিলে কেলৈ?" পমিলাই ক'লে, "সখী, চিহ, তুমি কেলৈ আকৌ সেইবিলাক কথা মনত কৰিছা? আমাৰ বৰুৱানী তেওঁৰ পুতেকে সৈতে যেনে তেনে ক'ৰবাত আছে। সখী, ঈশ্বৰে মোৰ কপালত সুখ লেখা নাই হবলা।" পমিলাই ক'লে, "তোমাৰ কপালতনো সুখ লেখা নাই বুলি কেনেকৈ জানিলা?" "জানিবৰ কাৰণ আছে। ডেকা বৰুৱাই তোমাক কিবা ক'লে নেকি?" "সখী, তেওঁ মোৰ চৰিত্ৰত সন্দেহ কৰে। মোৰনো তেন্তে আৰু জীয়াই থকাৰ সকাম কি? সখী, তোমাৰ এইটোহে দুখ নে? তুমি এই অলপ কথাতে নিৰাশ হৈছানে? নিৰাশ নহবা। ৰোগ চাই ঔষধ আছে, চুঙা চাই সোপা আছে। ডেকা বৰুৱাৰ মনৰ ভ্ৰম গুচাব পৰা ঔষধ এপালিও মোৰ হাতত আছে। তুমি চিন্তা নকৰিবা।" পমিলাৰ এই কথাত মনুমতী শান্ত হ'ল। তেওঁৰ মুখত আকৌ হাঁহিয়ে দেখা দিলে। মনুমতীয়ে পমিলাক টানি নি ডিঙিত সাবত মাৰি ধৰি চুমা এটা খাই ক'লে, "সখী, বাৰু, ঈশ্বৰে যদি কৰে তোমাকো এদিন সোঁৱৰাম।